হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চুজি আৰু চব্জি দি বনোৱা হেল্ডি ব্ৰেকফাষ্ট এটা, আৰু বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গেছৰ ওপৰত কেৰাহী এটা উঠাই কেৰাহীটো গৰম হোৱাত ইয়াতে মই 1 চামুচ ঘি দি দিছোঁ। ঘিখিনি গলি যোৱাৰ পিছতে ইয়াতে মাল্টিগ্ৰেইন চুজি 2 কাপ দি দিম। যিকোনো চুজিয়ে ব্যৱহাৰ কৰিব পাৰে এই ৰেচিপিটো বনাবৰ কাৰণে। আৰু এতিয়া মই চুজিখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে 5 মিনিটমান ভাজি থাকিম। আৰু অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে অকণমান নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছতো অলপ সময় ভাজি যেতিয়া একে ধুনীয়া গোন্ধ এটা ওলাব, ইয়াতে মই এতিয়া 1 কাপ পানী দি দিলোঁ। পানীখিনি দিয়াৰ পিছতে অলপ সময় এনেকৈ লৰাই যেতিয়া পানী আকৌ শুহিব আৰু অকণমান দি দিছোঁ আধা কাপ। তাৰপিছতে এতিয়া অকণমান লৰাই এয়া চাওক গোট মাৰি আহিছে, আৰু এতিয়া নমাই থৈ বেলেগ এটা বাচনত উলিয়াই থম আৰু ঠাণ্ডা হ'বলৈ দিম। এতিয়া চুজিৰ ভিতৰত দিয়া ষ্টাফিং বনাবৰ কাৰণে ইয়াত গাজৰ, বিন, বন্ধাকবি, বিট, কেপচিকাম, পিঁয়াজ পাত, পিঁয়াজ 2টা, মটৰ অকণমান আৰু ধনিয়া পাত আৰু গোটেইখিনি চব্জি সৰু সৰুকৈ কাটি ৰেডি কৰি লৈছোঁ। এতিয়া চব্জিখিনি ভাজিবৰ কাৰণে গেছৰ ওপৰত কেৰাহী এটা উঠাই কেৰাহীটো গৰম হোৱাত ইয়াতে মিঠাতেল দি দিলোঁ। আৰু তেলখিনি গৰম হোৱাত ইয়াতে গোটা জিৰা 1 চামুচ দি দিলোঁ। আৰু জিৰাখিনি ফুটাৰ পিছতে ইয়াতে মই পিঁয়াজ 2টা কাটি থোৱা পিঁয়াজ 2টা দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ৰংচোৱাকৈ ভাজি ল'ব লাগিব। 1 মিনিটমান হোৱাৰ পিছতে ইয়াতে বিন, গাজৰ আৰু বিটখিনি প্ৰথমতে দি দিছোঁ। বিট আৰু গাজৰটো সিজিবৰ কাৰণে অলপ সময় লাগে। আৰু এই চব্জিখিনিও ভাজি যেতিয়া অকণমান কমি আহিছে আৰু সিজি আহিছে, তাৰপিছতে ইয়াতে বন্ধাকবি আৰু পিঁয়াজৰ ঠাৰিখিনি ইয়াতে দি দিম। তাৰপিছতে ইয়াতে হালধি 1 চামুচ দি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া কণ্টিনিউ লৰাই চব্জিখিনি অলপ সময় ভাজি থাকিব লাগিব। আৰু নিমখ দিয়াৰ কাৰণে চব্জিত অলপ পানী ওলাব পাৰে, আৰু পানীখিনিও শুকুৱাই ল'ব লাগিব। আৰু এয়া চাওক চব্জিখিনি সিজি আহিছে, আৰু ইয়াতে কেঁচা মটৰ, কেপচিকাম আৰু কেঁচা জলকীয়া কেইটামান মই কাটি দিছোঁ। এতিয়া চাট মছলা অকণমান দি দিম। আৰু ইয়াতে আপোনালোকে মন কৰিলে জিৰা, ধনিয়া সকলোখিনিয়ে বহুতখিনিয়ে মছলা দি দিব পাৰে, কিন্তু মই দিয়া নাই, খুব কম মছলাতে বনাইছোঁ। আৰু এতিয়া মই শেষত একেবাৰে ইয়াত ধনিয়া পাত দি দিম, আৰু ফ্লেভাৰৰ কাৰণে কচুৰি মিঠি অকণমান দি দিম। তাৰপিছতে অলপ সময় আকৌ লৰাই ভাজি লৈ আমাৰ চব্জিখিনি হৈ গ'ল, আৰু নমাই থৈ দিম। এতিয়া বনাই থোৱা চুজিখিনিও মিশ্ৰণখিনিও ঠাণ্ডা হৈ গৈছে, আৰু ইয়াতে এতিয়া ধনিয়া পাত, কচুৰি মিঠি আৰু 1 চামুচ ঘি দিম। দি পেলাই এই চুজিখিনি আটা মৰাৰ দৰে অলপ সময় মাৰিব লাগিব, আৰু একদম ছফ্ট আৰু স্মুথ হ'ব লাগিব, তেতিয়ালৈকে মাৰি থাকিম। আৰু এয়া চাওক মোৰ মাৰি হৈ গ'ল চুজিখিনি। এতিয়া হাতত তেল বা পানী অলপ সানি পেলাই এটা লাডু লৈ লৈছোঁ, আৰু হাতৰ তলুৱাৰে ঘূৰাই অলপ মিহি কৰি ল'ব লাগিব। আৰু এয়া চাওক অকণমান বহল হোৱাৰ পিছতে মই ইয়াতে ষ্টাফিংখিনি ভৰাই যাম। একেবাৰে আলু পৰঠা বনোৱাৰ নিচিনাকৈ এই ৰেচিপিটো বনাব লাগিব। আৰু ষ্টাফিংখিনি মই অলপ বেছিকৈ দি দিছোঁ, তেতিয়া খাবলৈও ভাল লাগিব। এতিয়া চাৰিওফালৰ ছাইডটো ভালদৰে লগাই দিম, যাতে চব্জিখিনি ওলাই আহিব নোৱাৰে। আৰু এনেদৰে মই বাকীকেইটাও বনাই লওঁ। আৰু গোটেইকেইটা বনাই দেখুৱাবলৈ হ'লে বহুত টাইম লাগিব, আৰু ভিডিঅ'টো দীঘল হৈ যাব। আৰু এয়া চাওক মই অলপ পানী দি পেলাই ধুনীয়াকৈ স্মুথ কৰি লৈছোঁ ওপৰটো, আৰু ধুনীয়া এটা বলৰ নিচিনা হৈ গ'ল। গোটেইকেইটা বল বনাই ৰেডি হৈ গ'ল। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়াতে মই ঘি 1 চামুচ দি দিছোঁ। আৰু ঘিখিনি গলি যোৱাৰ পিছতে ইয়াতে মই এটাকৈ বল দি পেলাই বলকেইটা ভাজি যাম। ল' টু মিডিয়াম ফ্লেমতে ভাজিম, আৰু ভাজোঁতে 1 মিনিট বা 2 মিনিট সময় লাগিব। আৰু যেতিয়ালৈকে ওপৰটো ধুনীয়াকৈ গল্ডেন কালাৰ হৈ নাহে তেতিয়ালৈকে ভাজি থাকিম। আৰু ইয়াতে অকণমান ঘিও দি দিছোঁ। আজিৰ মই এই নাস্তাটো বনাবৰ কাৰণে ঘিয়ে ব্যৱহাৰ কৰিছোঁ, তেতিয়া হেল্ডিও হ'ব। আৰু চাওক ধুনীয়াকৈ গল্ডেন ব্ৰাউন হৈ আহিছে, আৰু আমাৰ হৈ গ'ল। আৰু বাকীখিনিও মই এনেদৰে ভাজি ল'ম।
বেছিকৈ তেল দি পেলাই ডিপ ফ্ৰাই কৰিও খাব পৰা যায়, কিন্তু মই একেবাৰে কম ঘিউতে মই চেলো ফ্ৰাই কৰিছোঁ আৰু খাবলৈ টেষ্টি হ'ব আৰু হেল্ডি হ'ব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত সদায় মেগী বা ৰুটি চব্জি খায়ে থকা হয়, আৰু কেতিয়াবা বেলেগ ধৰণে খাবলৈ মন গ'লে এই চুজি আৰু চব্জিৰ বনৰ ৰেচিপিটো বনাই খাবচোন, বহুতেই ভাল লাগে। ল'ৰা ছোৱালীক টিফিনতো দিব পৰা যায়। আৰু এতিয়া মই মায়োনিজ আৰু টমেটো কেটচপ দি পেলাই সজাই লৈছোঁ। এটা মই ফালিও দেখাইছোঁ। বিট দিয়া কাৰণে চব্জিখিনিৰ কালাৰটো খুব ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হৈছে। এবাৰ বনাই চাব, আৰু একেবাৰে সহজ বনাবলৈ। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।